গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি ৰাতিপুৱাই যাব ওলালোঁ আউলা মঙলদৈ চাইড। মঙলদৈ পাৰ কৰি কেনে যাব লাগে দেচোন, চিপেজাৰো পাৰ কৰিব লাগে। যিহেতু গৰু পোৱালিটো লৈ যাব লাগে বুলি পালিব বুলি ক'লে, মই বোলো ঠিক আছে লৈ যাম বুলি কৈ কেনে ৰাতিপুৱা গৈছিলোঁ। লৈ কেনে ওলাই কেনে আহিলোঁ যে বৰষুণ দিয়ে নেকি অলপ ভাবিলোঁ, নাই, বতৰ ভালো কৰে বেয়াও কৰে, দুইটা চলি আছে। যিহেতু ৰঙিয়াৰ পৰা ওলাইছিলোঁ আমি, চাৰিআলি পালোঁ। চাৰিআলিৰ পৰাই ইয়াতে জাম লাগিল, অলপমান জাম লাগোঁতে আহিলোঁ। জাম ভাঙাৰ পাছত তাৰ পৰা আহি কেনে আমি অকণমান আগত দেখা পালোঁ এটা হাতীটোক দেখা পাই ৰাতিপুৱাই ভালেই লাগিল। যিহেতু নেদেখা বস্তু এটা তৎক্ষণাত দেখা পালোঁ। তাৰ পৰা দেখা পালোঁ কি নাৰিকল মন্দিৰ দেখা পাই কেনে ভালেই লাগিল। এইটো ৰাস্তাৰ কিনাৰতে, যিহেতু চবে গমেই পায় নাৰিকল মন্দিৰ ক'ত আছে, মানুহ হয় বহুত। তাৰপিছত আহি পালোঁ কি বগা বাবাৰ মাজাৰ। এইটো ৰাস্তাৰ কিনাৰতে আপোনাৰ মাৰৈ বুলি কয়, তাত আছে। দেখা পাই কেনে ভালেই লাগিল। তাৰপিছত আমি অকণমান আগত গৈ কেনে পাম চিপেজাৰ আহি পালোঁ। চিপেজাৰ এইটো বাকীখিনিতে ওৱান ৱে ৰাস্তা, কিন্তু এইখিনিতে 4 লাইন, অকণমান বেছি নহয়, জাষ্ট চিপেজাৰৰ মাৰ্কেটটোৱে আৰু। তাৰপিছত গৈ কেনে আমি অলপমান পাছত পামেই আৰু আউলা চকৰ পৰা বেছি দূৰ নহয়, অকণমান। মই এবাৰ গৈছিলোঁৱেই তাত, গৈ কেনে বহুত দিনলৈকে যোৱাই নাই আৰু। ৰাতিপুৱাৰ টাইমত যিহেতু গাড়ী মটৰ বেছি নাথাকে, এই হিচাপে অলপমান স্পীডত আহিলোঁ। পালোঁহি আউলা চকৰ পৰা লেফ্ট চাইডে যাব লাগে। আহিলোঁ, আহি কেনে কি অকণমান, বেছি নহয় ইয়াৰ পৰা অলপমান, ক'ৰবাত 2-3 মিনিটমান লাগে আৰু। তাৰ পৰা এটা বগা মেকুৰী পোৱালি আগেৰে পাৰ হ'ল। মাইনাহঁতৰো টোপনি লগা বুলি ক'লে, যিহেতু ৰাতিপুৱাতে সোনকালে আহিছিলোঁ। তাৰপিছত অকণমান আগত গৈ কেনে কি পথাৰৰ কাঁচা ৰাস্তা, সিফালেদি সোমাই দিব লাগে। এই ৰাস্তা আগতে আহোঁতে অলপ ভালেই আছিল, এতিয়াতো আৰু বেয়াই হৈছে, যিহেতু ইটা ভাটা আছে। আৰু আহি পালোঁহি সিহঁতৰ ঘৰ। গৰুটো নামাবৰ কাৰণে নুমিলোঁ মই, গাড়ী বন্ধ কৰি। তাৰপিছত এবাৰ চালোঁ মই গৰুটোৰ ফালে, ঠিকেই আছে, একো হেৰি হোৱা নাই, যে ভয় খাব পাৰেতো গৰু গাড়ীত নুঠাওঁতে। খুলি দিলোঁ, খুলি দি কেনে দাদাক ক'লোঁ আপুনি ৰছীডাল ধৰি ৰাখক, গৰুটো নিজে জাপ মাৰি দিব। বৰ সুন্দৰভাৱে গৰুটো জাপ মাৰি কেনে দিলে। ঠিক আছে, মই এইখিনি চাফা কৰি কেনে লওঁ, আপোনালোকক লগ পাম ভিডিঅ'ত। ঠিক আছে, বাই বাই।